চেনেললৈ আমাৰ ঢকুৱাখানা ক্ৰীড়া সন্থা আৰু উদযাপনা সমিতিৰ ফালৰ পৰা নমস্কাৰ কৰিছোঁ। আমাৰ আজি দ্বিতীয়খন ছেমিফাইনেল ইতিমধ্যে সমাপ্ত হৈছে। যিখন খেলত আমাৰ গুৱাহাটী আৰু বঙাইগাঁও ৰিপ্ৰেজেণ্ট কৰিছিলে, তাতে আজি বঙাইগাঁও দলে 1-0 গ'লত জয়ী হৈছে। আৰু চূড়ান্ত খেলখন আমি কাইলৈ থাকি আমি পৰহিলৈ অনুষ্ঠিত কৰিম। ছয়গাঁও আৰু বঙাইগাঁৱৰ মাজত খেলখন অনুষ্ঠিত হ'ব। আমি ঠিক বিয়লি 2 বজাৰ লগে লগে খেলসমূহ আৰম্ভ কৰিম। আৰু কাইলৈ আমাৰ খেলৰ অফ থাকিব ফিল্ড প্ৰিপেৰেশ্যনৰ কাৰণে। আমি পৰহিলৈ গোটেই খেলসমূহ ফাইনেল খেলখন আৰম্ভ কৰিম। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সকলো দৰ্শক মণ্ডলীক আহিবলৈ আহ্বান জনাইছোঁ। ধন্যবাদ। এখন ছেমিফাইনেল ইতিমধ্যে আমাৰ বঙাইগাঁৱৰ একাদশে গুৱাহাটী গ্ৰীণ ভেলী একাদশক 1-0 গ'লত পৰাজিত কৰি জয়ী হৈছে। গতিকে অহা 10 তাৰিখে আমাৰ 2 বজাৰ পৰা চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব। গতিকে ঢকুৱাখানাৰ লগতে সমগ্ৰ অসমৰ সকলো প্ৰান্তৰ ৰাইজক আমি খেল উপভোগ কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ। আমাৰ দিনৰ 12 বজাৰ লগে লগে আমাৰ খেলপথাৰৰ দ্বাৰ আমি খুলি দিম ৰাইজৰ বাবে। গতিকে আমি 2 বজাৰ পৰা খেলৰ শুভাৰম্ভণি হ'ব। গতিকে ৰাইজক আমি 2 বজাৰ আগে নিজৰ আসনসমূহ গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। চেনেললৈ আমাৰ ঢকুৱাখানা ক্ৰীড়া সন্থা আৰু উদযাপনা সমিতিৰ ফালৰ পৰা নমস্কাৰ কৰিছোঁ। আমাৰ আজি দ্বিতীয়খন ছেমিফাইনেল ইতিমধ্যে সমাপ্ত হৈছে। যিখন খেলত আমাৰ গুৱাহাটী আৰু বঙাইগাঁও ৰিপ্ৰেজেণ্ট কৰিছিলে, তাতে আজি বঙাইগাঁও দলে 1-0 গ'লত জয়ী হৈছে। আৰু চূড়ান্ত খেলখন আমি কাইলৈ থাকি আমি পৰহিলৈ অনুষ্ঠিত কৰিম। ছয়গাঁও আৰু বঙাইগাঁৱৰ মাজত খেলখন অনুষ্ঠিত হ'ব। আমি ঠিক বিয়লি 2 বজাৰ লগে লগে খেলসমূহ আৰম্ভ কৰিম। আৰু কাইলৈ আমাৰ খেলৰ অফ থাকিব ফিল্ড প্ৰিপেৰেশ্যনৰ কাৰণে। আমি পৰহিলৈ গোটেই খেলসমূহ ফাইনেল খেলখন আৰম্ভ কৰিম। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সকলো দৰ্শক মণ্ডলীক আহিবলৈ আহ্বান জনাইছোঁ। ধন্যবাদ। এখন ছেমিফাইনেল ইতিমধ্যে আমাৰ বঙাইগাঁৱৰ একাদশে গুৱাহাটী গ্ৰীণ ভেলী একাদশক 1-0 গ'লত পৰাজিত কৰি জয়ী হৈছে। গতিকে অহা 10 তাৰিখে আমাৰ 2 বজাৰ পৰা চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব। গতিকে ঢকুৱাখানাৰ লগতে সমগ্ৰ অসমৰ সকলো প্ৰান্তৰ ৰাইজক আমি খেল উপভোগ কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ। আমাৰ দিনৰ 12 বজাৰ লগে লগে আমাৰ খেলপথাৰৰ দ্বাৰ আমি খুলি দিম ৰাইজৰ বাবে। গতিকে আমি 2 বজাৰ পৰা খেলৰ শুভাৰম্ভণি হ'ব। গতিকে ৰাইজক আমি 2 বজাৰ আগে নিজৰ আসনসমূহ গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। চেনেললৈ আমাৰ ঢকুৱাখানা ক্ৰীড়া সন্থা আৰু উদযাপনা সমিতিৰ ফালৰ পৰা নমস্কাৰ কৰিছোঁ। আমাৰ আজি দ্বিতীয়খন ছেমিফাইনেল ইতিমধ্যে সমাপ্ত হৈছে। যিখন খেলত আমাৰ গুৱাহাটী আৰু বঙাইগাঁও ৰিপ্ৰেজেণ্ট কৰিছিলে, তাতে আজি বঙাইগাঁও দলে 1-0 গ'লত জয়ী হৈছে। আৰু চূড়ান্ত খেলখন আমি কাইলৈ থাকি আমি পৰহিলৈ অনুষ্ঠিত কৰিম। ছয়গাঁও আৰু বঙাইগাঁৱৰ মাজত খেলখন অনুষ্ঠিত হ'ব। আমি ঠিক বিয়লি 2 বজাৰ লগে লগে খেলসমূহ আৰম্ভ কৰিম। আৰু কাইলৈ আমাৰ খেলৰ অফ থাকিব ফিল্ড প্ৰিপেৰেশ্যনৰ কাৰণে। আমি পৰহিলৈ গোটেই খেলসমূহ ফাইনেল খেলখন আৰম্ভ কৰিম। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সকলো দৰ্শক মণ্ডলীক আহিবলৈ আহ্বান জনাইছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।